সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক শেষ সকিয়নি মুখ্যমন্ত্ৰীৰ। ৰাইজৰ ধৈৰ্যৰ সৈতে খেলা নকৰিব, 6 অক্টোবৰৰ ভিতৰত হাজিৰ হওক। মই আজিৰ এই ফেচবুক লাইভৰ জৰিয়তে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ক'ব বিচাৰোঁ যে আপোনালোকে জনতাৰ ধৈৰ্যৰ সৈতে খেলিবৰ বাবে চেষ্টা নকৰিব। 6 অক্টোবৰ তাৰিখে আমি আপোনালোকক অসমত বিচাৰিছোঁ। পূজাৰ কেইটামান দিনৰ বাবে আমি আপোনালোকক বিচৰা নাই যে দশমীলৈকে আপোনালোক আহক। দশমীৰ পিছতে 6 অক্টোবৰত আমি আপোনালোকক CIDৰ কাৰ্যালয়ত বিচাৰিছোঁ। আৰু আপোনালোকে ফেচবুক লাইভ কৰি বা একোখন পত্ৰ লিখি জনতা আৰু আইনৰ পৰা হাৰিব আপোনালোকে নোৱাৰিব। আপোনালোকে যদি সঁচাকৈ আপোনালোক নিৰ্দোষী, সাহসেৰে আহক, CIDৰ কাৰ্যালয়লৈ আহক, আপোনালোকে নিজৰ কথা কওক। আৰু যদি আপোনালোকে কথা ক'ব CIDক নোখোজে, আদালতৰ ওচৰত গৈ কওক। কিন্তু ৰাইজৰ ক্ষোভৰ সৈতে, যি ক্ষোভ এতিয়া অগণিত পৰিণত হৈছে, ক্ষোভৰ সৈতে আপোনালোকে খেলা নকৰিব। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক স্পষ্ট সকিয়নি দিব খুজিছোঁ যে অহা 6 অক্টোবৰৰ তাৰিখৰ দিনা আপোনালোকে নিশ্চিতভাৱে গুৱাহাটীলৈ আহি আপোনালোকে আপোনালোকৰ মন্তব্য, আপোনালোকৰ বক্তব্য আগবঢ়াওক। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা পলাই থকা প্ৰসংগত মুখ্যমন্ত্ৰীৰ মন্তব্য, আইনৰ হাত বহুত দীঘল, আইনে কেনেকৈ আগবাঢ়িব লাগে জানে। শিশু ধৰ্ষণকাৰী, গড় হত্যাকাৰীক অসম পুলিচে কি কৰিছিল সেয়া সোঁৱৰাই দিলে মুখ্যমন্ত্ৰীয়ে। মই আজি পুনৰ এবাৰ প্ৰতিশ্ৰুতি দিছোঁ যে জুবিনৰ ঘটনাৰ সৈতে জড়িত সকলো কেইগৰাকী ব্যক্তিক আইনৰ সন্মুখলৈ অনাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ। আৰু সেই দায়িত্ব মই কৰ্তব্য নিষ্ঠাৰে সৈতে পালন কৰিম, দায়বদ্ধতাৰে সৈতে মই পালন কৰিম। আগতেও বহু এনেকুৱা ঘটনা হৈছে, আসামী কেতিয়াবা 2টা দিন পলাই থাকে। কিন্তু আইনৰ হাত বহু দীঘল, আইনৰ ধৈৰ্য আছে আৰু আইনে কেনেকৈ আগবাঢ়িব লাগে তাৰ বিষয়ে আইনে জানে আৰু আইনে কাকো ৰেহাই নিদিয়ে। অসম পুলিচে বিভিন্ন সময়ত প্ৰমাণ কৰিছে, শিশুৰ বলাৎকাৰৰ ঘটনাৰ পৰা গড় হত্যাৰ আসামীলৈকে অসম পুলিচে ইতিমধ্যে প্ৰমাণ কৰিছে যে অসম পুলিচে সময়ত কিমান শক্তিশালী ভূমিকা ল'ব পাৰে। আৰু সেইকাৰণে কাৰোবাৰ মনত অকণমানো ধাৰণা থাকিব নালাগে যে এইখন চৰকাৰে জুবিনক ন্যায় দিয়াৰ প্ৰচেষ্টা নকৰিব। মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য, এইখন চৰকাৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ ওচৰত নতশিৰ নহয়। প্ৰথমবাৰৰ বাবে জুবিনৰ মৃত্যু প্ৰসংগত হত্যা শব্দ ব্যৱহাৰ কৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে ক'লে, জুবিনক হত্যাৰ সকলো কথা ক'ব লাগিব ৰাইজক। এইখন চৰকাৰে অসমৰ ৰাইজৰ ওচৰত শিৰ নত কৰিব, সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ ওচৰত শিৰ নত নকৰে। আৰু সেইবাবে মই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক ক'ম যে ঘটনা প্ৰবাহ বহু দূৰলৈ যাব নিদিব। আইনৰ কোনোবাই যদি ভাবিব পাৰে যে আমি আদালতত যাম, এণ্টিচিপেটৰী বেইল ল'ম, ইণ্টাৰিম বেইল ল'ম, এই প্ৰচেষ্টাবিলাক কৰা উচিত নহয়। কাৰণ জুবিন এগৰাকী জাতীয় সম্পদ। জুবিনৰ হত্যাৰ প্ৰতিটো মুহূৰ্তৰ ঘটনা তন্ন তন্ন কৰি ৰাইজৰ আগত আপোনালোকে ক'ব লাগিব। কিন্তু আইনৰ পৰা দূৰত থাকিলে আপোনালোকে কেতিয়াও নাভাবিব যে চৰকাৰ মনে মনে থাকিব আৰু চৰকাৰে ব্যৱস্থা নল'ব। ৰাইজক বিশ্বাস দি মুখ্যমন্ত্ৰীয়ে ক'লে, মই যদি বিফল হওঁ সেইদিনা মোক আপোনালোকে শাস্তি দিব।
জুবিনক ন্যায় দিব নোৱাৰিলে ২৬ত আমাক ভোট নিদিয়াটো স্বাভাৱিক। যিদিনাখন মই বিফল হ'ম সিদিনাখন আপোনালোকে মোক শাস্তি দিব। কিছুমানে কৈছে যে ২৬ত ভোট নিদিওঁ। সি স্পষ্ট কথা, আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব? নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব। সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছোঁ যে মই মোৰ লক্ষ্যত অটল হৈ আছো আৰু এই লক্ষ্যত অটল হৈ থাকিয়ে মই কাম কৰি যাম। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা বিদেশলৈ পলাই যাব নোৱাৰাৰ ব্যৱস্থা কৰিছে হেনো অসম আৰক্ষীয়ে। সমান্তৰালভাৱে সাজু হৈছে GMCHৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনো। শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আমি লুকআউট নটিচ ইছ্যু কৰিছোঁ, অৰ্থাৎ তেওঁলোক এতিয়া বিদেশলৈ পলাই যাব নোৱাৰে। পোষ্টমৰ্টেম ৰিপৰ্ট ছিংগাপুৰৰ পৰা আনিবৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ। গুৱাহাটী মেডিকেল কলেজৰ পোষ্টমৰ্টেম ৰিপৰ্ট ইতিমধ্যে প্ৰস্তুত হৈ উঠিছে। দিল্লীৰ CFLলৈকে আমি তেওঁৰ ভিছেৰা চেম্পল পঠাইছোঁ, যাতে তেওঁৰ শৰীৰত কোনোবাই বিষ প্ৰয়োগ কৰিছিল নেকি তাৰ বিষয়ে যাতে আমি জানিব পাৰোঁ। শ্যামকানু মহন্তৰ প্ৰত্যেকটো একাউণ্ট, পেন কাৰ্ড, তেওঁৰ ক্ৰেডিট কাৰ্ড আমি সকলো ফ্ৰিজ কৰিছোঁ, যাতে তেওঁ বহু দিনলৈ বাহিৰত থাকিব নোৱাৰে। আৰু 6 অক্টোবৰৰ দিনাখনলৈকে যদি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত নাহে, অসম পুলিচে আপ্ৰাণ প্ৰচেষ্টা কৰিব তেওঁলোক য'তেই আছে তাৰ পৰা আমি উভতাই অসম ভূমিলৈ লৈ অহাৰ বাবে। এইবাৰ ফটো বিতৰ্কক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। আজিৰ পৰা 10-12 বছৰ আগতে শ্যামকানু মহন্তৰ লগত কেতিয়াবা উঠা ফটো এখন সামাজিক মাধ্যমত দিব। ঠিক তেনেকৈ অখিল গগৈও শ্যামকানু মহন্তৰ লগত ফটো উঠিছিলে। কাৰণ আমি সামাজিক ব্যক্তি। আজি ৰাতিপুৱাও 50-60 গৰাকী মানুহৰ লগত মই ফটো উঠি আহিছোঁ। কোন কি মইতো নাজানো, কিন্তু এজন সামাজিক ব্যক্তি হিচাপে জীৱনৰ বিভিন্ন মুহূৰ্তত বিভিন্ন সময়ত কাৰোবাক আমি লগ পাওঁ, কিন্তু অপৰাধীক সহায় কৰা সি অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ব নোৱাৰে। ব্যক্তিগত সম্পৰ্কৰ ওপৰত গৈ আমি জুবিনক ন্যায় দিবই লাগিব। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে। এজন ন্যায়াধীশৰ দ্বাৰা ন্যায়িক আয়োগ গঠন কৰি দিবলৈ মুখ্যমন্ত্ৰীৰ অনুৰোধ মুখ্য ন্যায়াধীশক। জুবিনৰ ঘটনাৰ নিৰপেক্ষ তদন্ত কৰিবৰ বাবে যোৱাকালি মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এখন চিঠি লিখিছোঁ যে এজন চিটিং জাজেৰে আপুনি এখন জুডিচিয়েল কমিশ্যনো গঠন কৰি দিয়ক। যদি পুলিচৰ তদন্তত কিবা ভুল থাকে, জুডিচিয়েল কমিশ্যনখনে যাতে আমাক তন্নকৈ চাই থাকিব পাৰে। অৰ্থাৎ আমি ট্ৰান্সপাৰেন্সি আৰু স্বচ্ছতাৰ মাজেৰে এই তদন্তক আমি আগবঢ়াই লৈ যাব বিচাৰোঁ। মুখ্যমন্ত্ৰীয়ে লগতে পুনৰবাৰ স্পষ্ট কৰিলে, এই গোচৰটোত অসম আৰক্ষী যদি সফল নহয় তেন্তে হস্তান্তৰ কৰা হ'ব CBI। যিদিনাখনে আমি অনুভৱ কৰিম যে অসম পুলিচে জুবিনক ন্যায় দিব নোৱাৰে, সিদিনাখনেই এই গোচৰ আমি CBI-লৈকে পঠাই দিম। আজি ৰাতিপুৱা মই কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ যে প্ৰয়োজন হ'লে এই গোচৰ মই CBI-লৈকে পঠাম। এতিয়া মুখ্যমন্ত্ৰীৰ এই সকিয়নি সিদ্ধাৰ্থ শৰ্মা বা শ্যামকানু মহন্তই কেনেদৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। অৱশ্যে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে, 6 অক্টোবৰৰ ভিতৰত তেওঁলোক হাজিৰ নহ'লে অসম আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। ব্যুৰ' ৰিপৰ্ট DY365।